সময় সময় এনেকুৱা এটা বস্তু যিটো সকলো সময়তে নাহে আৰু কেতিয়াবা ভাল কেতিয়াবা বেয়া। আচলতে আপোনাৰ জীৱনত যেতিয়া সময় বেয়া চলে, আপোনাৰ লগ বন্ধু, আপোনাৰ প্ৰেয়সীয়ে হওক বা আপোনাৰ ভাল চিন্তক বুলি ভাবা সকলেই হওক, সকলোৱে আপোনাৰ পৰা আচলতে আঁতৰিবই খোজে বা কোনো ক্ষেত্ৰত দেখা পোৱা যায় তেওঁলোকে আপোনাৰ পৰা পিছ এৰা বুলি যে কয়, সেই তেনেকুৱা কৰে। আচলতে সেই সময়টোত নিজৰ কিছুমানৰ মা দেউতায়ো লগ এৰি দিয়ে। আচলতে মই সকলোৰে কথা কোৱা নাই। সময় এনেকুৱা এটা বস্তু মানে যেতিয়া মানুহৰ বেয়া চলে, তেতিয়া নিজৰ তেজৰ সম্পৰ্কৰ আপোনসকলেও আপোনাৰ পৰা লগ এৰা দিবলৈ কিঞ্চিত ভাৱ প্ৰকাশ নকৰে আচলতে। তেনেদৰে এই সময়টো যেতিয়া বেয়া চলে, আপোনাৰ পৰা মানুহ আঁতৰে, ঠিক তেনেদৰে আপোনাৰ ভাল সময়ত আপুনি তেওঁলোকৰ সেই কথাবোৰ গুৰুত্ব নিদি বা তেওঁলোকৰ বেয়া কথাবিলাক গুৰুত্ব নিদি আপুনি কেনেদৰে জীৱনটোত আগবাঢ়ি যাব পাৰিব বা জীৱনটোত কেনেদৰে আপোনাৰ উন্নতি হ'ব, সেই কথাখিনি ভাবি আপোনাৰ লাইফটোত জীৱনটো কেনেকৈ মানে সুন্দৰ এটা জীৱন উদযাপন কৰিব পাৰি, তাৰ কথা ভাবি পেলাই মানুহৰ কথা গুৰুত্ব নিদি আগবাঢ়ি যাওক। ধন্যবাদ।